ভাগ্যত যিসকলে জন্মত পালে তেওঁলোকৰ কাৰণে ক্ষণিক হ'লেও দুৰ্লভ দেৱী ৰজাই কৈছে আমাক চাৰিজনে কান্ধত তুলি কোনোবা দিন এখন লৈ যাব মংগললৈ আজি 2 বছৰ ধৰি চিপাঝাৰৰ পৰা মংগললৈ তেওঁলোকে কিমান মানুহ মৰিল 2 বছৰত আপোনালোকে জানে বাৰ্তা পাই থাকে হাতে হাতে মোবাইলত কিমান ডেকা ল'ৰা ছোৱালী কিমান ধনী মানুহৰ ল'ৰাবিলাক মৰি গ'ল এটা ল'ৰা থকা যান্ত্ৰিক যুগ আকস্মিক দুৰ্ঘটনাৰ সন্মুখীন হৈ কোন মুহূৰ্তত আমাৰ নৰমেশ পৰে আমি ক'ব নোৱাৰো প্ৰভুসকল আইসকল সেয়ে গুৰুজনে আমাক কৈছে আমি যিদিনাই বুজি পালো আমি সাধু সংগ গ্ৰহণ কৰিব লাগে যেতিয়া আমাৰ উপলব্ধি হ'ল শ্ৰৱণ কীৰ্তন ভক্তি আমাৰ গ্ৰহণ কৰিব লাগে আমাক কোনোবাই হেনো চাৰিজনে তুলি লৈ যাব তাৰ ওপৰত কোনোবা গায়কে সুন্দৰ গীত গাইছে চাৰিপুতে কান্ধে তুলি ভাই বন্ধু সবে মিলি লৈ যাব শ্মশানৰ ঘাটে আমাক চাৰিজনে কান্ধত তুলি কৰি লৈ যাব শ্মশান ঘাটলৈ ইফালে বাকীবোৰে কি কৰিব আৰ ভাৰ্যাৰ কাটি কাটি মুখ চাই আপোনাৰ মোৰ মুখখন চাই গন্ধাৰ বাহিৰে ভাৰ্যাই বেলেগ কিবা কৰিব পাৰিব ৰাখিব পাৰিব বোলে মোৰ মানুহ মোৰ স্বামী মই যাব নিদিওঁ মই যিদিনা যাম একেলগে দুইজন যাম থাকিবনে ভাৰ্যাৰ কাটি কাটি তোৰ মুখ চাই এই দেহা চাই হ'ব আহা যাব ৰৈ লৈ যাব শ্মশানৰ ঘাটে আমাক শ্মশান ঘাটত লৈ যাব তাৰ আমি সাৱধান হ'ব লাগিব যাতে আমি সাধু সংগ লভিব পাৰোঁ শ্ৰৱণ কীৰ্তন ভক্তি কৰিব পাৰোঁ তাকে আমাক কৈছে যদ্যপি নৰতমেইটো ক্ষণিক অথিৰ তথাপি দুৰ্লভ মানুহ মনুষ্য কৰে লভিলো দুৰ্লভ লাভ কিনো ভৈল ৰংগ সবাৰো পাৱ কৰি মুচুপ্ৰণী পাতে কোনো আত্যান্তিক সুখ কহিও আমাতে অসাৰ সংসাৰত কিছু নাহি সিদ্ধি ভকতৰ সংগ অৰ্ধক্ষণে নৱনিধি কোনোবা ৰহস্য ধৰ্ম কহিও কথা জাত তুষ্ট হৈয়া কৃষ্ণে ব্যক্ত আপোনাক তাক জানিবাক যদি যোগ্য হওঁ আমি তেবে কহিও কবলো সবাকো প্ৰণামী ও গুণ ভাগৱত ধৰ্ম ভক্ত বুলি কাক কোন মায়া কোনবা উপায়ে তৰে তাক কাক বুলি ব্ৰহ্ম কৰ্মযোগ নাম অৱতৰি কেশৱে কৰন্ত কোন কাম কোন যুগ ধৰ্ম অভক্তৰ কোন গতি এই নৱগোটা প্ৰশ্ন পুছিলা এই 9টা প্ৰশ্ন নৱসিদ্ধৰ আগত মহাভক্ত নিমিৰ ৰজাই সুধিলে আধ্যাত্মিক সুখ কাক বোলে ৰহস্য ধৰ্ম কাক বোলে ভাগৱত ধৰ্ম কাক বোলে
ভক্তি ভক্ত কাক বোলে মায়া কাক বোলে মায়া কি উপায়ে কৰিব পাৰি ব্ৰহ্মযোগ কাক বোলে কৰ্মযোগ কাৰ নাম অৱতাৰ গ্ৰহণ কৰি ভগৱন্তই কি কাম কৰে যুগ ধৰ্ম কাক বোলে আৰু ভক্তৰ কি গতি হয় এই নৱগোটা প্ৰশ্ন পুছিলা নৃপতি নিমি ৰজাৰ দ্বাৰা নৱসিদ্ধ প্ৰশ্ন উত্থাপন কবি সিদ্ধৰ দ্বাৰা প্ৰথম প্ৰশ্নৰ উত্তৰ প্ৰদান হে ৰাম নাৰদ বদতি শুনা বসুদেৱ সন্ত এহি মতে নিমি যেবে প্ৰশ্ন কৰি লন্ত শুনি সিদ্ধ হবে মহা প্ৰীতিক লীলা ঋদ্ধি জহদস্য নৃপতিক প্ৰহিলা প্ৰথমতে কবি সিদ্ধে দিলন্ত উত্তৰ শুনা মহাৰাজ কহো কথা সাৰ তৰ যিটো সবল কৌতি মোহে অন্ধ প্ৰাণ পুত্ৰ দ্বাৰা দেহ দেখে আকুল সদা কৃষ্ণ হে ৰাম কৃষ্ণ পদ সেৱা দেখে হৰে হবে দুখ তাহাকে বোলয় ৰাজা আধ্যাত্মিক সুখ হৰি প্ৰথম প্ৰশ্নটো আছিলে আধ্যাত্মিক কাক বোলে আমাক ক'লে যিটো খবৰ লোকোৱাতি মোহে অন্ধ প্ৰায় পুত্ৰ দ্বাৰা দেহ দেখে আকুল সদায় আমি মায়ামোহত থাকিবই লাগিব মায়ামোহত থকাটো এটা বেলেগ বিষয় আৰু মোহান্ধ হোৱা মোহত অন্ধ হোৱা এটা বেলেগ বিষয় মায়া থাকক মোহ থাকক কোনো অপৰাধ নাই কিন্তু অন্ধ হৈ যাব নালাগে মায়ামোহত অন্ধ হৈ যাব নাপায় পুত্ৰ দ্বাৰা শিখবৰ একোকালে নুগুচয় ভয় তেওঁলোকৰ ভয় নুগুচে সদায় থাকে কেতিয়ালৈকে থাকে ভয় যাবে কৃষ্ণ পদাম্বুজে সেৱা নকৰে যেতিয়ালৈকে ভগৱন্তৰ চৰণত সেৱা নকৰে তেতিয়ালৈকে সংসাৰৰ ভয় সেই জীৱভাগীৰ থাকি যায় ভয় কেতিয়া গুচে কৃষ্ণ পদৰ সেৱা দেখে হৰে হবে দুখ গুৰু সেৱা কৰোঁতে 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 সেৱা কৰ্ম কৰোঁতে কৰোঁতে শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে সাধু সংগলৈ আহোঁতে আহোঁতে তেওঁৰ দুখটো কি হৈ যায় এটা সময়ত নোহোৱা হৈ যায় বোলে তাহাকে বোলয় ৰাজা আধ্যাত্মিক সুখ নামঘোষাত দিছে আমাৰ ভকতসকলে প্ৰসংগত গায় আধ্যাত্মিক সুখ তজু পদ সেৱা হৰি 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 আধ্যাত্মিক সুখ তজু পদ সেৱা হৰি 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 হৰি
ভৈল বঞ্চিত আইতান্তিক সুখ তজু পদ সেৱা হৰি হৰি কি বুলি ক'লে এই পদটোত আমাক মাধৱদেৱে আধ্যাত্মিক কোন ভাবা ভগৱন্তৰ সেৱা কৰ্ম কৰোঁতে 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 জীৱই আধ্যাত্মিক সুখ লাভ কৰে ঈশ্বৰ সেৱা নকৰাকে শৰৎ ভজন ভক্তি গ্ৰহণ নকৰাকে সাধু সংগত কোনোকালে কোনোদিনে নবহাকে শ্ৰদ্ধাৰতি নোহোৱাকে আধ্যাত্মিক সুখ পাব জীৱই নোৱাৰে আমাৰ কিছুমান লোক আছে কেৱল আয়ুসটোক গৰ্ব কৰি আছো মোৰ 90 বছৰ বোলে আমি নামঘৰলৈ ইমান দিন আহিব পাৰিলোঁ শ্ৰৱণ কীৰ্তন ভক্তি আমি নামঘৰত বহি কিমান দিন সাধু সংগত কিমান দিন কৰিব পাৰিলোঁ যিসকলে অকল বয়সটোক লৈ গৰ্ব কৰি আছে জীৱনত কোনোকালে কোনোদিনে নামঘৰলৈ আহি পোৱা নাই বা নামঘৰত আহি ভাগৱত একান্ত মনে শুনা নাই ঘৰত থকাৰ দৰে বাহিৰা কথা পাতি আছে দুটাই তিনিটাই লগ লাগি তেনেহ'লে নামঘৰত অহা আৰু নামঘৰত নহা একেই কথা ভাগৱতৰ ফল পাবৰ কাৰণে ভাগৱত কল্পতৰ বুলি কৈছে সেই কল্পটোৰ ফল পাবৰ কাৰণে একাগ্ৰতাৰে শ্ৰৱণ কৰিব লাগিব যদি বাহিৰত গৈ দুটাই তিনিটাই গ্ৰাম্য কথা পাতি থকা হয় বিষয়ৰ কথা পতা হয় তেনেহ'লে আমি ভাগৱত শ্ৰৱণৰ ফল কেতিয়াও পাব নোৱাৰো যিয়ে একাগ্ৰতাৰে শুনিলে কি হয় আমাৰ জগতপতিৰ বাবে ইমান ধুনীয়াকৈ কয় ভাগৱত শ্ৰৱণৰ অপাৰ মহিমা ব্যাপক মহিমা শুনিলে কি হয় হে দৰিদ্ৰ হুৱে ধনৱন্ত ভকতজনৰ ধনো লাগিব তেতিয়াই সেৱা পাতিব পাৰিব ধনেই যদি নাথাকে সেৱা কেনেকৈ পাতিব ভাগৱতৰ প্ৰথম মহিমাটোকে ক'লে শ্ৰোতাজনৰ প্ৰথম মহিমা হ'ল দৰিদ্ৰ হুৱে ধনৱন্ত কেতিয়া হ'ব যেতিয়া একাগ্ৰতাৰে ভাগৱত শুনিব তেতিয়াহে তাৰ ফলটো পাব কিন্তু ইয়াত তিনিদিন আহি অনাই বনাই ঘূৰি আছে বাহিৰা কথাত মন পজি আছে ভাগৱতৰ ফলটো নাপাব দুৰ্জন হুৱে সন্ত কোনোবা দুৰ্জন যুৱক যদি আছে দুৰ্জন ভাৰ্যা আছে কাৰোবাৰ দুৰ্জন লম্পট স্বামী আছে ভাগৱতলৈ আহক একাগ্ৰতাৰে শুনক তেওঁৰ সেই বদগুণ বেয়া গুণটো নোহোৱা হৈ যাব ইমান মহিমা ভাগৱতৰ আমি কিছুমানে দাবী কৰোঁ আমি 7 দিনীয়া পাতো 3 দিনীয়া পাতো বা 4 দিনীয়া পাতো বা কিয় আজিলৈকে ফলটো পোৱা নাই কেলেই পাম ঘৰত যেনেকৈ থাকো নামঘৰত আহিও তেনেকৈ থাকো ঘৰত যেনেকৈ ঈশ্বৰ সেৱা নকৰোঁ নামঘৰত আহি অনাই বনাই ঘূৰি বাহিৰা কথা পাতি থাকো নামঘৰৰ ভিতৰত একাগ্ৰতাৰে ভাগৱত আমি সকলোৱে শুনিব নোৱাৰোঁ যাৰ কাৰণে ভাগৱতৰ ফলটো আমি পাব নোৱাৰোঁ পোৱাজনক দেখিলে হাহাকাৰ কৰিলে নহ'ব প্ৰভুসকল অপাৰ মহিমা ভাগৱত এবাৰ একাগ্ৰতাৰে শ্ৰৱণ কৰি চাওক 2 বছৰৰ ভিতৰত তাৰ ফল আপুনি গ্ৰহণ কৰক 2-3 বছৰৰ ভিতৰত ফল গ্ৰহণ কৰক কিমান মহিমা ভাগৱতৰ কহো আৰু ভাগৱত ধৰ্মৰ লক্ষণ বিমৰ্ষী পূৰ্বত আপুনি নাৰায়ণ ঋষি মুখে আন ধৰ্ম কৰায়া বেকত কহিলা আপোনাৰ মুখে নিজ ধৰ্ম যত ঋষিসকলৰ দ্বাৰা যাগ যজ্ঞ পূজা পাতল বলি বিধান তন্ত্ৰ মন্ত্ৰ শ্ৰাদ্ধ বিধি এইবোৰ প্ৰকাশ কৰালে আৰু ভগৱন্ত পুৰুষে আপোনাৰ মুখে মানে গোসাঁই তেওঁ যিটো আচল ধৰ্ম নাম ধৰ্ম ভাগৱত ধৰ্ম শ্ৰৱণ কীৰ্তন ভক্তি এইটো ভগৱন্ত পুৰুষে নিজে প্ৰকাশ কৰিছে সিদ্ধান্ত নিজে দিছে মাইকৰ ল'ৰাটো জব টানিছে অলপ ফ্ৰী কৰি দিলে ও জাগ জানি মহা সুখে মূঢ় জনো
স্তৰে যি ঈশ্বৰ নামৰ আশ্ৰয় ল'লে ভকতি গুণ আয়ত্ত কৰিলে তেওঁ যদি অজাতিটো যত্ন গ্ৰহণ কৰিছে কোনো কথা নাই তেওঁ তৰি যাব তেওঁ যদি মহা মহা পাপ অৰ্জন কৰিছে যদি ভকতিৰ আশ্ৰয় লৈছে তেওঁ তৰি যাব বৰা পৰম ভকতে যাক নিতে গৰে ৰতি মানে ইণ্টাৰেষ্ট ৰস একাধ্যায় শুনাৰ পিছত দ্বিতীয় অধ্যায় শুনাৰ কাৰণে যাৰ একাগ্ৰতা বাঢ়ি যায় ৰতি শ্ৰদ্ধা ৰতি ভক্তি অনুপ্ৰবিষ্ট পৰম ভকতে যাব নিতে কৰে ৰতি ও হেৰি ভাগৱত ধৰ্ম জানিবা কৃপতি ৰা বৰ জটিলকে তত্ত্বটো কোৱা নাই সহজলভ্যভাৱে কৈছে গুৰুজনাই পৰম ভকতে যাব নিতে কৰে ৰতি সেই ভাগৱত ধৰ্ম জানিবা নৃপতি নৃপতি মানে ডিবি ৰজাত কৈছে নৱবিধৰ প্ৰথম জন কবি সিদ্ধ এৰা কৰে যিটো ভাগৱত ধৰ্ম যিটো তাৰ আৰু নাহি পাপ ভয় ডেকা ল'ৰা পাপ কৰ্মলে মনটো যাব কিন্তু যিয়ে শৰণ ল'লে যিয়ে ভজন ল'লে পাপ কৰ্মটো কৰিব নোৱাৰে তেজে বিচাৰিব বেয়া কামটো মনে বিচাৰিব কিন্তু কাৰ্যটো সিদ্ধি নহয় তেওঁ উপলব্ধিয়ে ক'ব তুমি শৰণীয়া ল'ৰা তুমি ভকত ঘৰৰ ল'ৰা তুমি ভজনীয়া যুৱক বিবেকে আমাক বচাই দিব কৰ্ম নকৰিও যে সমস্তে পুণ্য ফল আপুনি উপজে দেখা ভকতি বল কৰ্ম মানে আমাৰ ডিউটিটোৰ কথা কোৱা নাই কৰ্ম মানে হ'ল যাগ যজ্ঞ পূজা পাতল বলি বিধান শ্ৰাদ্ধ হোমাদি এইবোৰৰ কথা কৈছে সেয়া নকৰাকে সেই ফলটো ভক্তি যিয়ে কৰে তেওঁ পাব পাৰে আচৰিত কথা যাগ যজ্ঞ নকৰাকে যদি ভক্তিৰ আশ্ৰয় লৈছে ভক্তিৰ দ্বাৰা যাগ যজ্ঞৰ ফল আপুনি পাব বলি বিধান নকৰাকে যদি ভকতিৰ আশ্ৰয় লৈছে বলি বিধানৰ ফলটো আপুনি বলি বিধান নকৰাকে পাব তাকে কৈছে আপুনি উপজে দেখা ভকতিৰ বল নিজে নিজে ভকতিত সকলো সিদ্ধ হয় এৰা আন ধৰ্মে মন্ত্ৰ তন্ত্ৰ ছিদ্ৰ বহু
নতুন প্ৰজন্মক এইগৰাকী মানে শৰণ ভোজন গ্ৰহণ কৰিছে আমি জয় জয়তে তেওঁলোকক সেৱা শ্ৰদ্ধা নিবেদন কৰিলোঁ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আজিৰ যুৱক কাইলৈ পিতৃ আজিৰ যুৱকে কাইলৈ অঞ্চলটোৰ দায়িত্ব ল'ব লাগিব কোনোবাই জিলাখনৰ কোনোবাই মহকুমাটোৰ কোনোবাই দেশৰ নেতৃত্ব গ্ৰহণ কৰিব লাগিব পাৰে কোনে জানে আমাৰ এই ল'ৰা ছোৱালীখিনিৰ মাজত শিশুসকলৰ মাজত মহিলাসকলৰ মাজত একোজন বৰেণ্য ব্যক্তি লুকাই আছে আজি আঞ্চলিক কাইলৈ দেশৰ সুনাগৰিক আপোনাকে লুকাই আছে আমি তেওঁলোকৰ উদ্দেশ্যে দুষাৰ ক'ব বিচাৰিছোঁ এই যে শৰণ ল'লে আমাৰ বহুত বিশেষকৈ ডেকা ল'ৰা কিছুমানে ভাবে যে শৰণ ল'ৰা অৱস্থাটো আমি এতিয়া হ'ব নালাগে বুঢ়াৰহে কাম শৰণ লোৱা বুঢ়া ভকতৰহে কাম বুঢ়া মানুহে শৰণ ল'ব লাগে এনেকুৱা প্ৰশ্ন কিছুমান নিজকে জাগে নতুন প্ৰজন্মৰ আমি সেৱা জনাইছোঁ শৰণ ডেকা ল'ৰাৰ বস্তু নতুন প্ৰজন্মৰ বস্তু এই শৰণ অসমৰ এজন সুযোগ্য অমৃত সন্তান সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে এটা গুৰু গৃহত তেওঁ বিশ্ব সংস্কৃতি ডাঙৰ দীঘল হৈছিল দীননাথ বেজবৰুৱাদেৱৰ নেতৃত্বত তেওঁ গুৰু শিক্ষা ধৰ্ম শিক্ষা পাইছিল কিন্তু যেতিয়া তেওঁ সাহিত্যৰথী হ'ল ডেকা হ'ল ব্যৱসায় অৰ্জন হ'ল ৰসৰাজ উপাধিৰে বিভূষিত হ'ল নাম ৰৈ গৈ গ'ল প্ৰখ্যাত খ্যাত বিখ্যাত ব্যক্তি হ'ল তেওঁৰ এটা অহংকাৰ আহিল বিদেশলৈ গৈ গুৰু বিচাৰাৰ এটা প্ৰবল বাসনা উপজিল যে বিদেশী গুৰু গ্ৰহণ কৰিলে আজিকালি ডেকা ল'ৰাবিলাকে খুব ব্যৱহাৰ কৰে লাইফষ্টাইল অপৰাধ দিনাখন বেজবৰুৱাই ভাবিলে মোৰ লাইফষ্টাইলটো বদলি যাব এইবুলি বিদেশলৈ যাত্ৰা কৰিলে বিদেশী গুৰু বিচাৰি বিদেশত গৈ সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে অসমৰ যি কৃষ্ণ সংস্কৃতি সত্ৰ বৰ্ণামঘৰৰ যি বৰখুটা আকুলি নোপোৱা খুটা লাই খুটা সত্ৰৰ বৰ্ণামঘৰ সপ্ত সিংহাসন বৰগছা 100 গছি 32 জল বৰগছা চৌমুখা স্থাপত্য ভাস্কৰ্যৰ নিদৰ্শন এইবোৰ বিদেশত পাবলৈ নাই তেওঁ বৰ দুখ লাগিল বিশেষকৈ নামঘৰ কি অক্সিজেন য'ত অভাৱ নহয় 24 ঘণ্টা কিয় 7 দিন বহি থাকিলেও য'ত অক্সিজেনৰ অভাৱ নহয় এনেকুৱা এটা বিজ্ঞানসন্মত গৃহ যাৰ নাম আমি নামঘৰ বুলি কওঁ এনে সংস্কৃতি পৃথিৱীত পাবলৈ নাই তেওঁ বিদেশত গুৰু গ্ৰহণ নকৰি স্বদেশ মাতৃভূমি অসমলৈ ঘূৰি আহিল আহি নতুন কমলাবাৰী সত্ৰত অষ্ট্ৰাংগে পৰি গ'ল য'ত পিতৃ দীননাথ বেজবৰুৱাই গুৰু আসন ভাগ দিছিল আজিও য'ত সেই ভাগ গুৰু আসন আছে এই যে গুৰু গ্ৰহণ কৰি শান্তি পোৱা নাই কিয় জানে এই যে বিদেশত গুৰু বিচাৰি গৈছিল শংকৰদেৱক এৰি সেই দুখটোৱে তেওঁ বাৰে বাৰে ক্ৰিয়া কৰি আছে অসমৰ নতুন প্ৰজন্মই যাতে তেনে ভুল নকৰে জাতীয় জীৱনৰ গুৰুজনাক অৱজ্ঞা নকৰে জাতীয় জীৱনৰ গুৰুজনাক আধ্যাত্মিক জীৱনৰ গুৰুজনাক
শংকৰদেৱ গুৰুজনাক অৱহেলা নকৰে তাৰ কাৰণে এটা অমৰ কবিতা তেওঁ লিখি উলিয়ালে এই কবিতাটি ৭০ৰ দশকত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অমৰ কবিতাটি বিশ্ব বৰেণ্য শিল্পী সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে সুৰ আৰু কণ্ঠ নিগৰাই ৭০ৰ দশকত হেৰাই যোৱা শংকৰদেৱ হেৰাই যোৱা মাধৱদেৱক আকৌ জনমানসত অসমীয়াৰ হৃদয়ত এক গুৰু ধৰ্মৰ নতুন প্ৰাণ সঞ্চাৰ কৰি দিছিল সুধা কণ্ঠদেৱে গাইছে আমি আওৰাই দিছোঁ সুধা কণ্ঠৰ গীতটো সকলোৱে গাব নোৱাৰি সেইকাৰণে আওৰাই দিছোঁ বুলি কৈছে প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলো ঘৰতে আছিলা প্ৰেম ধনে ধনে বুলি ঢাপলি মেলিলো হিয়াৰে পৰম ধন হে গুৰু শংকৰ মোক গুৰু লাগে মই শিক্ষিত শিষ্য জগতত জাননী দিলো জগতৰে গুৰু শ্ৰীমন্ত শংকৰ ঘৰতে অন্ধলাই নিচিদিলো হে গুৰু শংকৰ ইমান ধুনীয়া পদ দেখিছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে ভূপেন হাজৰিকাদেৱে গাইছেহে গংগা যমুনা স্নানিলো যতনে কাকি গংগা পুৰি গৈলো হিয়াৰে ঈশ্বৰ হিয়াতে আছিলে অন্ধলাই বাহিৰত বিচাৰি মইলো হে গুৰু শংকৰ আৰু লিখিছে প্ৰকৃত ধৰ্ম বিচাৰি খুচাৰি বিদেশে গুৱাইলো দুখে নিজক ধিক্কাৰ দিছে দুখ দিছে বেজবৰুৱাদেৱে নিজৰে দেশতে নিৰ্মল ধৰ্ম নিজৰে দেশতে নিৰ্মল ধৰ্ম নামঘৰৰ দুৱাৰ মুখে গুৰু শংকৰ প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলো ঘৰতে আছিলা প্ৰেম ধনে ধনে বুলি ঢাপলি মেলিলো ধনে ধনে বুলি ঢাপলি মেলিলো হিয়াৰে পৰম ধন হে গুৰু শংকৰ আমাৰ জাতীয় জীৱনৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ আমাৰ আধ্যাত্মিক জীৱনৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ এজন ব্ৰাহ্মণ যুৱক বেজবৰুৱা উপাধিটোৰ কাৰণে বহুতে নাজানে কোন সম্প্ৰদায়ৰ নৈষ্ঠিক ব্ৰাহ্মণ পুৰুষ ব্ৰাহ্মণৰ ল'ৰা দীননাথ বেজবৰুৱা নৈষ্ঠিক ব্ৰাহ্মণ এজন ব্ৰাহ্মণৰ ল'ৰাই তেওঁৰ পূৰ্বপুৰুষসকলে কৰা ভুলৰ শুধৰণি কৰি দিছে অসমত যি পূৰ্বপুৰুষসকলে ভুল কৰিছিল গুৰুজনাক কুঠাৰঘাত কৰিছিল গুৰুজনাৰ লক্ষ্য উদ্দেশ্যক কুঠাৰঘাত কৰিছিল যি গুৰুজনাই সুখী দুখী পাপী তাপী ৰজাঘৰীয়া প্ৰজাঘৰীয়া উচ্চ নিজ ভেদাভেদ সকলো নোহোৱা কৰি নিৰ্মূল এখন সুন্দৰ নিকা সমাজ গঢ়িছিল সেইখন সমাজত আকৌ আমাক এক শ্ৰেণীৰ গুৰুজন বৈকুণ্ঠ হোৱাৰ পিছত আকৌ শ্ৰী শ্ৰী বি নুচুবি নাহিবি
এইবোৰ আকৌ আৰম্ভ হৈছিল 400 মন্দিৰ সৃষ্টি হৈছিল গতিকে বেজবৰুৱাদেৱে 70 দশকত আহি সেই ভুলৰ যে তেওঁ শুধৰণি কৰিব বিচাৰিছিল গতিকে শৰণ আমি ল'ব লাগে আজি গুৰুজনাই যদি এই মাৰ্গ আমাক দি থৈ নগ'লহেঁতেন আমি অসমীয়া জাতি ক'ত ইমান দিনে হেৰাই গ'লোহেঁতেন কোনো পৰিচয় নাথাকিলেহেঁতেন অসমীয়া জাতীয় জীৱনৰ শেষ পৰিচয় হ'ব নামঘৰ বেজবৰুৱাদেৱে কৈ গৈছে মানে অসমৰ নতুন প্ৰজন্ম নামঘৰমুখী হ'ব লাগিব নামঘৰৰ দুৱাৰ মুখে মানে নামঘৰমুখী হ'বলৈ আমাক আহ্বান জনাইছে নামঘৰমুখী যেতিয়ালৈকে নহ'ব তেতিয়া অসমীয়াৰ কোনো অস্তিত্ব ৰক্ষা নহ'ব যিমান চিঞৰি থাকক অসমীয়া জাতীয় জীৱনৰ অস্তিত্ব ৰক্ষাৰ কাৰণে সংগঠনসমূহে যিমান নিচিঞৰক কিয় যদি নামঘৰমুখী নহয় নতুন প্ৰজন্ম যদি নামঘৰমুখী নহয় আমাৰ কৃষ্টি সংস্কৃতি সাজপাৰ সকলো বিলীন হৈ যাব অন্য সংস্কৃতিয়ে গ্ৰাস কৰি পেলাব নোহোৱা হৈ কেৱল আমাক ধৰি ৰাখিছে নামঘৰে অসমীয়া বুলি শব্দটো পৰিচয়টো কেৱল নামঘৰ আৰু ভাগৱত ভক্তিৰ দ্বাৰাহে আজি আমি পৰিচয় হ'ব পাৰিছোঁ পৰিচয় ভৱিষ্যতলৈ হৈ থাকিব আজি শৰণ ল'লে শৰণ লোৱাৰ পিছত তেওঁলোকৰ ডাঙৰ দায়িত্ব আহিল ইয়াৰ পিছতে তেওঁলোক বৈবাহিক জীৱনত সোমাব সংসাৰ ধৰ্ম কৰিব লাগিব শৰণ ভজন ভক্তিৰ জ্ঞানৰ দ্বাৰা যিয়ে সংসাৰ ধৰ্ম পালন কৰিব পাৰে সংস্কাৰী হৈ গুৰু উপদেশৰ দ্বাৰা নিৰ্ধাৰিত নিয়ম সংযম ৰক্ষা কৰি যিয়ে শুদ্ধভাৱে সংসাৰ কৰিব পাৰে তেওঁ জগত উপকাৰী এটা মানৱ সন্তান লাভ কৰিব পাৰিব যদি যধে মধে ইতৰ প্ৰাণীৰ দৰে পশুৰ দৰে এৰি কৰে যধে মধে ইন্দ্ৰিয় চৰিতাৰ্থ সিদ্ধি কৰিবৰ কাৰণে কেৱল বিষয় উপভোগ কৰিবৰ কাৰণে কেৱল সংসাৰ ধৰ্ম পালন কৰে তাত যদি নীতি নাই নিয়ম নাই ভকতি নাই সময় জ্ঞান নাই যধে মধে যদি সন্তান গৰ্ভস্থ হয় যিকোনো সময়ত তেনে আকৌ আমাৰ মাজত পশু জন্ম পাব দেখাত মানুহ তাৰ গুণটো পশু হৈ যাব শৰণ সেইকাৰণে বুঢ়া মানুহৰ নহয় শৰণ ল'ব লাগে ডেকা ল'ৰাই তেওঁলোকৰ পৰা নতুন প্ৰজন্ম সৃষ্টি হ'ব তেওঁলোকে সুন্দৰ নতুন প্ৰজন্ম আমাক মানৱ সমাজক দান কৰিব পাৰিব এইবোৰ কথা আমি জানো কেতিয়া যেতিয়া আৰু হাতত সময় নাই 60ৰ পিছত মানে বেছিকৈ এইবোৰ জ্ঞান আমি জানো য'ত আৰু ৰূপ দিব নোৱাৰি য'ত আৰু লাভ নহয় এইবোৰ কথা নতুন প্ৰজন্মই জানিব লাগিব তেতিয়া আমাৰ সমাজখনৰ কাৰণে অনেক উপকাৰ সাধন হ'ব মই এইসকলৰ কাৰণে দৌৰিকে দুটা কথা কওঁ ভাগৱতৰ অন্য স্কন্ধৰ পৰা টানি আনিলোঁ ধ্ৰুৱ চৰিত্ৰটো এইসকলে শুনিছে ধ্ৰুৱৰ মাকৰ নাম কি জানে সুনীতি মাহীমাকৰ নাম সুৰুচি দুয়োটাই ভাল সু মানে ভাল ধ্ৰুৱৰ মাতৃ সুনীতি সু মানে ভাল কিহত ভাল নীতিত ভাল ভক্তিত ভাল যাৰ ঈশ্বৰ সেৱা গুৰু সেৱা স্বামী সেৱা শহুৰ শাহুৰ সেৱা জ্যেষ্ঠজনৰ সেৱা গুৰু সেৱা ভকত সেৱা মানৱ সেৱা যিগৰাকী আই মাতৃ সেৱাৰ মনোভাৱত থাকে সেইগৰাকীয়ে আজিও সুনীতি মাতৃ সুনীতি ভাল নীতি দিয়ে তাৰ বিপৰীতে সুৰুচি মানেও ভাল কিহত ভাল নীতি যাৰ নাই ৰুচি খাই ভাল লাগে চাই ভাল লাগে যাই ভাল লাগে পিন্ধি ভাল লাগে ব্ৰাহ্মণ থিয়েটাৰ চাই ভাল লাগে মেলাত যাই ভাল লাগে পূজাত যাই ভাল লাগে বজাৰ কৰি ভাল লাগে কেৱল ৰুচিত যিগৰাকী আই ব্যস্ত নীতি নাই যিগৰাকী মাতৃৰ নীতি নাই ৰুচি সৰ্বস্ব তেওঁৰ গৰ্ভত কেতিয়াও ধ্ৰুৱৰ দৰে জগত বৰেণ্য সন্তান তেওঁ পাব নোৱাৰে তেওঁ সন্তানৰ মাতৃ হ'ব ধ্ৰুৱৰ মাহীমাকে কাক পালে উত্তম নামটোৱে উত্তম 10 বছৰতে যক্ষই মৰিলে কম আয়ুসৰ সন্তান জন্ম হয় এইবোৰ কথা নতুন প্ৰজন্মই জানিব লাগিব কেনেকে মেধাস্মৃতি সম্পন্ন সন্তান আহে কেনেকে 100 বছৰৰ আয়ুসৰ সন্তান আহে
কেনেকৈ সৰ্বাংগ গুণবান সন্তানৰ জন্ম হয় এইবোৰ জানি বুজি সংসাৰ কৰিব লাগিব কেতিয়া পংগু সন্তান জন্ম পায় কি দুখত বিকলাংগ সন্তান হয় কি দুখত মেধাস্মৃতি নাহে এইবোৰ কথা যুৱকে জানিব লাগিব বুঢ়া এজন বুঢ়া ভকত এজনে জানি আমাৰ লাভালাভ একো নহ'ব তাৰ পৰা কোনো উপকাৰ নহয় গতিকে ডেকা ল'ৰা নতুন প্ৰজন্মই এই ভাগৱত ভক্তিৰ জৰিয়তে কেনেকৈ আমি মানৱ সম্পদ লাভ কৰিব পাৰোঁ এই কথাখিনি গুৰু মুখে এইদৰে সাধু সংগত যেতিয়া পাব তাৰপিছত তেওঁলোকে সংসাৰ ধৰ্ম কৰিব আৰু মানৱ সমাজক মানৱ সম্পদ উপহাৰ দিব পাৰিব য'ত শান্তি সমন্বয় ৰক্ষা হ'ব আমি তাকে কামনা কৰিলোঁ দুজনা মহাপুৰুষৰ চৰণ সেৱা জনালোঁ দৈৱকী নন্দন ঈশ্বৰ কৃষ্ণ গোসাঁই চৰণ সেৱা জনালোঁ মোৰ আহি খুব ভাল লাগিছে অৱনী ভাগ্যাৰ মুখত গম পাই ইয়াত জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে য'ত গুৰুজনাৰ লক্ষ্য উদ্দেশ্য গাৰুৰ গোবিন্দ আতৈ নগাৰ নৰোত্তম আতৈ মুছলমানৰ ছাত্ৰখাই আতৈ জমনৰ জয়হৰি আতৈ কৈবৰ্তৰ পূৰ্ণানন্দ আতৈ এইদৰে কছাৰী ৰমাই কছাৰী আতৈ গোটেইসকলক লৈ গুৰুজনাই সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰীৰে এখন সুন্দৰ মানৱ সমাজ গঢ়িছে এই মাগুম বৃহত্তৰ মাগুম নহয় মাগুম জিলাৰ অন্তৰ্গত এয়া বৰুৱা গ্ৰাম গাঁৱৰ বৃহত্তৰ অঞ্চলৰ আপোনালোক গুৰু ভকত ৰাইজ একত্ৰিত হৈ গুৰুজনাৰ যেন সেই লক্ষ্য উদ্দেশ্যক আপোনালোকে বাস্তৱত ৰূপ দিয়াৰ প্ৰয়াস কৰিছে তাৰ বাবে আপোনালোকক মই ধন্যবাদ আৰু সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ আমি এইদৰে সকলোৱে মিলি একতাৰ এনাজৰীৰে বান্ধ খাই সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰীৰে আমি বান্ধ খাই থাকিব লাগিব গুৰুজনাই ইমান ধুনীয়া পদবোৰ লিখিছে এই যে অহম মলুক ধুবাজে দুলুক ধুবাচক লেছ চন্দাল তাৰ আগৰ পদটো পাহৰি যোৱা তথ্য এই পদটো যেন আপোনালোকে ৰূপায়ণ কৰিছে তাৰ বাবে সেৱা থাকে আমি 4 বজাত আমাৰ গাড়ীখন আহি এই জেগাটো পাব মাৰ্ঘেৰিটা তিনিআলি আমি আকৌ ওলাওঁতে কিবা খাওঁতে লওঁতে সময়তো লাগিব দৌৰা দৌৰিকে তথাপি মই আৰু 5 মিনিট আগবঢ়াই দিছোঁ ইয়াৰ পিছত মই পাঠ সামৰিব নে স্থানীয় পাঠকৰ দ্বাৰা চলি থাকিব হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম হৰি ৰাম 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 হৰি ৰাম হৰি ৰাম কৃষ্ণ হৰি ৰাম হৰি Krishna
বিহার